Akso long live. Long live, long live. Inqilab Jindabad. Jindabad, Jindabad. Inqilab Jindabad. Jindabad, Jindabad. We want justice. Justice, justice. Amar dabi. Maniboi lagibo. Gurkha Chhatra antar dabi. Maniboi lagibo. Gurkha Chhatra antar dabi. Maniboi lagibo. Amar dabi. Maniboi lagibo. Raijer dabi. Maniboi lagibo. Hatiara ko phasi do. Phasi do. Phasi do. Hatiara ko phasi do. Phasi do, phasi do. Nahi sakega humko do. हमको दो, Nahi sakega humko do. हमको दो, हमको दो. Hatiara ko phasi do. फांसी दो, फांसी दो. Karo. पूरी करो, पूरी करो. Lui fighting न्याय दियो. न्याय दो, न्याय दो. Lui fighting न्याय दियो. न्याय दो, न्याय दो. Hatiara फांसी दियो. फांसी दो, फांसी दो. Jai Gorkha. जय गोरखा. Jai Gorkha. जय गोरखा. We want justice. 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 छतरी को न्याय दो. रोज छतरी को न्याय दो. हत्यारा को फांसी दो. हत्यारा को फांसी दो. हत्यारा को फांसी दो. रोहित छेत्री को न्याय दो, न्याय दो, न्याय दो. दोषी को फांसी दो, फांसी दो, फांसी दो. ওরা কইলে ঝুঁকে না। झुकेगा, झुकेगा. হয় আমি গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা অৰুণাচল চৰকাৰ লগতে অৰুণাচল প্ৰশাসনক বহুবাৰ স্মাৰক পত্ৰ দিয়া সত্ত্বেও ৰোহিত ছেত্ৰীৰ ভাইটি কোনো ধৰণৰ ন্যায় দিব পৰা নাইকিয়া। সেই বাবদ আজি গোৰ্খা ছাত্ৰ সন্থাই অৰুণাচলৰ অসমৰ সীমামূৰীয় যিমান অৰুণাচলৰ গেটসমূহ আছে সকলো গেটত আজি গোৰ্খা ছাত্ৰ সন্থাই বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু এটা দুখৰ বিষয় এই যে আজি এই আধুনিক যুগত 21st চেঞ্চুৰীত এতিয়ালৈকে তেওঁলোকে এই ৰোহিত ছেত্ৰী ভাইটিক জীৱনতে উদ্ধাৰ কৰিব পৰা গ'লহেঁতেন যদি তেওঁলোকে কলটো টেষ্ট কৰি কিনি লোকেশ্যন ক'ত আছে ক'ত নাই কিনি সেই দুজন দুষ্কৃতিকাৰী উদ্ধাৰ কৰিব পৰা গ'লহেঁতেন। কিন্তু অৰুণাচল প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত আজি আমাৰ এই ৰোহিত ছেত্ৰী ভাইটি এনে ঘটনা সংঘটিত হৈছে, কাৰ্যসূচীত যদি এনেকুৱা অৰুণাচল চৰকাৰ লগত অৰুণাচল প্ৰশাসনে আমাৰ দাবীসমূহ ফুলফিল কৰিব নিবিচাৰে তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। হয়, আজি আমি সদক মুকুতা ছাত্ৰ তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বত তিনিচুকীয়া জিলাৰ যি অঞ্চলৰ যিকেইটা অৰুণাচল আৰু অসমৰ যি কানেক্টিং যি গেট সকলো গেটখিনি আমি বন্ধ কৰাৰ সিদ্ধান্ত লৈছোঁ বা কাৰ্যসূচী লৈছোঁ। কাৰণ যোৱা 22 জুলাই তাৰিখে শদিয়া নিবাসী সৰু কণমানি ভাইটি ৰোহিত ছেত্ৰীক অপহৰণ কৰি তাৰপিছত ধন দাবী আৰু শেষত নিৰ্মমভাৱে হত্যা কৰা হৈছিল। গতিকে আমি সদকমুখৰ গোৰ্খা ছাত্ৰ সন্থাই এই এনেধৰণৰ ঘটনা কেতিয়াও সহ্য কৰিব নোৱাৰে। গতিকে আমি অৰুণাচল প্ৰশাসন বা অৰুণাচল চৰকাৰক বাৰম্বাৰ আমি সদক মুকুতা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে সেই পৰিয়ালবৰ্গক ন্যায়ৰ দাবী জনোৱাৰ পিছতেও অৰুণাচল প্ৰশাসন বা অৰুণাচল চৰকাৰে তেনেধৰণৰ কোনো ধৰণে পজিটিভ ৰেছপন্স নিদিয়াৰ কাৰণে আজি আমি বাধ্য হৈ এই কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। গতিকে আগন্তুক দিনত যদি আজি আমি কাৰ্যসূচী লোৱাৰ পিছতো আগন্তুক দিনত যদি অৰুণাচল প্ৰশাসনে কোনো গুৰুত্ব নিদিয়ে বা পজিটিভ ৰেছপন্স নিদিয়ে তেনেহ'লে আমি ইয়াতকৈ জংগী বা বিৰজ আকাৰে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে আমাৰ তিনিচুকীয়া জিলাত আমাৰ পৰ্যটকক ৰোহিত বাহাদুৰ ছেত্ৰীৰ যি হত্যাৰ কেন্দ্ৰ কৰি আমাৰ অৰুণাচল চৰকাৰক মেমৰেণ্ডাম স্মাৰক পত্ৰ প্ৰদান কৰিছিলে। অৰুণাচল চৰকাৰে কিন্তু একো আওকাণ নিদিয়াৰ কাৰণে যোৱাকালি এটা সিদ্ধান্ত হ'ল যে আমি তিনিচুকীয়া জিলাৰ ভিতৰত থকা যিমান সীমান্তৱৰ্তী গেট আছে সেই গেটত আমি প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিম। আজি আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আছোঁ। আমাৰ দাবীসমূহ হ'ল যে সেই দুষ্কৃতিকাৰীয়ে যি ৰোহিত বাহাদুৰ ছেত্ৰী ছাত্ৰৰ যে পঞ্চম বা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ যি অপহৰণ কৰি হত্যা কৰা হ'ল সেই হত্যাকাৰীক ফাঁচীৰ সজা হ'ব লাগিব, মানে ফাঁচি হ'ব লাগিব। তাৰ পাছত আমাৰ যি ভুক্তভোগী পৰিয়াল আছে সেই পৰিয়ালত এককালীন সাহায্যৰ বাবে 50 লাখৰ কাৰণে আমি দাবীসমূহ জনাইছিলোঁ। সেই দাবীসমূহ পূৰণ হ'ব লাগে। আমি সেই পূৰণ নোহোৱাৰ কাৰণে আমি ইয়াৰ আগতেও মেমৰেণ্ডামটো কিন্তু দিছিলোঁ। সদ্যাত মেমৰেণ্ডাম দুয়ো পক্ষৰ অৰুণাচল প্ৰশাসনৰ অসম প্ৰশাসনৰ আপোনাৰ সাক্ষাতত দিয়া হৈছিলে, কিন্তু সেই মেমৰেণ্ডাম স্মাৰক পত্ৰ দিয়া সত্ত্বেও অৰুণাচল প্ৰশাসনে একো আওকাণ কৰা নাই, অৰুণাচল প্ৰশাসনৰ গা লৰা নাই, অৰুণাচল প্ৰশাসনে এই নিৰাপত্তাটো দিব পৰা নাই ছাত্ৰকেইটাৰ। কিন্তু সেই যি দুষ্কৃতিকাৰীকো আজিলৈকে এটা ফাঁচি দিয়া মানে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই আৰু সেই ভুক্তভোগী পৰিয়ালকো একো
সাহায্য আগবঢ়াব পৰা নাই আমি গোৰ্খা ছাত্ৰ সন্থাই সেইকাৰণে তীব্ৰ ভাষাৰে আমি ক'ব বিচাৰোঁ যে অৰুণাচল প্ৰশাসন অৰুণাচল চৰকাৰ অতি সোনকালে অনতিপলমে যদি এই আমাৰ দাবীসমূহ পূৰণ নকৰে তেন্তে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আজিৰ দিনটোৰ পৰা কালি দিনটোলৈ আমি যিকোনো জঙ্গী আন্দোলন গঢ়ি তুলিবলৈ আমি সাজু আছোঁ।